বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতি, ডুৱেল নেচাৰ অফ ৰেডিয়েশ্যন এণ্ড মেটাৰ। প্ৰথমে চোৱা যাওক দ্বৈত প্ৰকৃতি। ডুৱেল নেচাৰ মানেনো কি? ডুৱেল নেচাৰ বুলি ক'লে আমি কি বুজো বা কি বুজিব লাগিব? দ্বৈত প্ৰকৃতি, যাক ইংৰাজীত কোৱা হয় ডুৱেল নেচাৰ। দ্বৈত মানে হৈছে দুই আৰু প্ৰকৃতি মানে হৈছে আচৰণ। এতিয়া দুই ধৰণৰ আচৰণৰ কথা কোৱা হৈছে, দুই ধৰণৰ প্ৰকৃতিৰ কথা কোৱা হৈছে। এতিয়া সেই দুই ধৰণৰ আচৰণনো কি কি? প্ৰথমে আমি সেয়া জানি লওঁ। এক নম্বৰতে ইয়াত কোৱা হৈছে কণা প্ৰকৃতিৰ কথা। কণা প্ৰকৃতি। দ্বিতীয়তে কোৱা হৈছে তৰংগ প্ৰকৃতিৰ কথা। কণা প্ৰকৃতি, যাক কোৱা হয় ইংৰাজীত পাৰ্টিকুল নেচাৰ। তৰংগ প্ৰকৃতি, যাক ইংৰাজীত কোৱা হয় ৱেভ নেচাৰ। চ' এই দুইটা মিলি পেলাই আমি ক'ম ডুৱেল নেচাৰ বুলি। অসমীয়াত কোৱা হয় দ্বৈত প্ৰকৃতি। এতিয়া দ্বৈত প্ৰকৃতি বুলি কওঁতেই আমি মনলৈ আনিব লাগিব কণা প্ৰকৃতি আৰু তৰংগ প্ৰকৃতিৰ কথা। ওপৰত কোৱা হৈছে বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতি। তাৰমানে ইয়াত বিকিৰণৰ দ্বৈত প্ৰকৃতি আৰু লগতে পদাৰ্থৰ দ্বৈত প্ৰকৃতি, এই দুটা কথা কোৱা হৈছে। এতিয়া বিকিৰণৰ দ্বৈত প্ৰকৃতি মানে আমি কি বুজো? দ্বৈত প্ৰকৃতি বুলি কওঁতে আমি বুজি পালো। বিকিৰণৰ দ্বৈত প্ৰকৃতি বুলি কওঁতে বিকিৰণৰ কণা প্ৰকৃতিও থাকিব, লগতে বিকিৰণৰ তৰংগ প্ৰকৃতিও থাকিব। কিন্তু বিকিৰণ মানেনো কি? আমি সেয়া জানিব লাগিব। এতিয়া আমি জানিম বিকিৰণ মানে কি। বিকিৰণ, যাক ইংৰাজীত কোৱা হয় ৰেডিয়েশ্যন। বিকিৰণ মানে হৈছে বিদ্যুৎ চুম্বকীয় তৰংগৰ ৰূপত শক্তি নিৰ্গমন কৰা, শক্তি এৰি দিয়া। ধৰি লওক কোনো এটা উৎসৰ পৰা বিদ্যুৎ চুম্বকীয় তৰংগ নিৰ্গত হৈছে, তেতিয়া আমি ক'ম সেই উৎসটোৱে বিদ্যুৎ চুম্বকীয় তৰংগ বিকিৰণ কৰিছে। গতিকে বিকিৰণ মানে হৈছে নিৰ্গমন। নিৰ্গমন মানে নিৰ্গত কৰা। কি নিৰ্গত কৰাৰ কথা কোৱা হৈছে? বিদ্যুৎ চুম্বকীয় তৰংগৰ ৰূপত শক্তি নিৰ্গত কৰাৰ কথা কোৱা হৈছে। তাকে কোৱা হয় বিকিৰণ বুলি, ৰেডিয়েশ্যন। এতিয়া চাওক, বিকিৰণ বুলি কওঁতে যিহেতু মই উল্লেখ কৰিলোৱেই, বিদ্যুৎ চুম্বকীয় তৰংগৰ ৰূপত শক্তিটো এৰি দিব লাগিব, শক্তিটো নিৰ্গত কৰিব লাগিব। সেইকাৰণে বহু ক্ষেত্ৰত বা আমি এই চেপ্টাৰটোত বিকিৰণ বুলি কওঁতে আমি খুব সহজে বুজিবৰ কাৰণে বিকিৰণ বা বিদ্যুৎ চুম্বকীয় তৰংগ এনেধৰণে বুজিবলৈ চাম। ইতিমধ্যে মই উল্লেখ কৰিছোঁ, এই বিকিৰণ বুলি কওঁতে আমি শক্তি নিৰ্গমন কৰাটো বুজিম। শক্তি নিৰ্গমনটো বিদ্যুৎ চুম্বকীয় তৰংগৰ ৰূপত হ'ব লাগিব। এই চেপ্টাৰটোৰ ক্ষেত্ৰত বিকিৰণ, ৰেডিয়েশ্যনক আমি বিদ্যুৎ চুম্বকীয় তৰংগ বা পোহৰ বুলি বুজিম। চ' বিকিৰণ মানে বিদ্যুৎ চুম্বকীয় তৰংগ, বিদ্যুৎ চুম্বকীয় তৰংগ মানে পোহৰ, তেনেধৰণে আমি বুজিবলৈ প্ৰয়াস কৰিম। কাৰণ পোহৰ কি? পোহৰ এবিধটো বিদ্যুৎ চুম্বকীয় তৰংগ হয়। আৰু বিকিৰণ বুলি কওঁতে যিহেতু শক্তিৰ নিৰ্গমনটো বিদ্যুৎ চুম্বকীয় তৰংগৰ ৰূপতহে হ'ব লাগিব, আৰু বিদ্যুৎ চুম্বকীয় তৰংগইটো শক্তি কঢ়িয়ায় এঠাইৰ পৰা আন ঠাইলৈ। গতিকে বিকিৰণ মানে বিদ্যুৎ চুম্বকীয় তৰংগ। আৰু পোহৰ কি? পোহৰ এবিধ বিদ্যুৎ চুম্বকীয় তৰংগ। সেইবাবে বিকিৰণ মানে বিদ্যুৎ চুম্বকীয় তৰংগ, আৰু বিদ্যুৎ চুম্বকীয় তৰংগ মানে পোহৰ, তেনেধৰণে আমি বুজিম। এতিয়া ওপৰত যিহেতু দুটা কথা কোৱা হৈছে, বিকিৰণৰ দ্বৈত প্ৰকৃতি লগতে পদাৰ্থৰ দ্বৈত প্ৰকৃতি। এতিয়া প্ৰথমে আমি চাওঁ বিকিৰণৰ দ্বৈত প্ৰকৃতি মানে কি। বিকিৰণ মানে গম পালো, দ্বৈত প্ৰকৃতি মানেও আমি গম পালো। এতিয়া বিকিৰণৰ দ্বৈত প্ৰকৃতি বুলি কওঁতে আমি কি বুজিম? যে বিকিৰণ মানে পোহৰ মানে বিদ্যুৎ চুম্বকীয় তৰংগ। দুই ধৰণৰ আচৰণ দেখুৱায়। এক ধৰণৰ আচৰণ হৈছে কণা প্ৰকৃতি, কণা আচৰণ। আনটো হ'ব তৰংগ আচৰণ বা তৰংগ প্ৰকৃতি। বিকিৰণৰ বিষয়ে আমি গম পালো, দ্বৈত প্ৰকৃতিৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। চ' বিকিৰণৰ দ্বৈত প্ৰকৃতি মানে বিকিৰণৰ
দুটা প্ৰকৃতি আছে, দুটা আচৰণ ই দেখুৱায়। এটা হৈছে কণা আচৰণ বা কণা প্ৰকৃতি, আনটো হৈছে তৰংগ প্ৰকৃতি বা তৰংগ আচৰণ। এতিয়া বিকিৰণ মানে কি? বিদ্যুৎ চুম্বকীয় তৰংগ বা পোহৰ। এতিয়া পোহৰৰ যে তৰংগ প্ৰকৃতি আছে সেই কথাটো আমি ইতিমধ্যে গম পাই আহিছোঁ, জানিছোঁ। গতিকে এই বিষয়ে আমি জানো যে পোহৰৰ তৰংগ প্ৰকৃতি আছে। এই কথা আমি কেনেকৈ জানো? কাৰণ পোহৰে প্ৰতিফলন, প্ৰতিসৰণ, সমাৰোপণ, অপৱৰ্তন, সমৱৰ্তন এই পৰিঘটনাবিলাক দেখুৱায়। আৰু এই পৰিঘটনাবিলাকৰ পৰাই স্পষ্ট হয় যে পোহৰৰ তৰংগ প্ৰকৃতি আছে। কিন্তু আমি নাজানো যে পোহৰৰ আন এটা প্ৰকৃতিও আছে, যাক কোৱা হয় কণা প্ৰকৃতি। পোহৰ যে কিছুমান কণাৰ সমষ্টি, সেই কথা আমি এতিয়ালৈকে অৱগত নহয়। এই চেপ্টাৰটোত আমি এই কথা শিকিম যে পোহৰৰ যে কণা প্ৰকৃতি আছে, পোহৰ যে কিছুমান কণাৰ সমষ্টি, সেই বিষয়ে আমি এই চেপ্টাৰত পঢ়িবলৈ পাম। এটা পৰিঘটনা, সেই পৰিঘটনাটো হৈছে আলোক বিদ্যুৎ পৰিঘটনা। এই পৰিঘটনাটোৰ পৰাহে এই কথাটো পোহৰলৈ আহে যে হয়, পোহৰৰ কণা প্ৰকৃতি আছে, পোহৰে কণা আচৰণ কৰে। গতিকে আমি কেনেকৈ জানিলো পোহৰৰ যে কণা আচৰণ আছে, পোহৰৰ যে কণা প্ৰকৃতি আছে, এটা পৰিঘটনাৰ সহায়ত। সেই পৰিঘটনাটো হৈছে আলোক বিদ্যুৎ পৰিঘটনা। এই আলোক বিদ্যুৎ পৰিঘটনাটো তৰংগ প্ৰকৃতিৰ সহায়ত ব্যাখ্যা কৰিব নোৱাৰি। দেখা গ'ল যে পোহৰক যদি আমি তৰংগ বুলি ভাবি লওঁ, তেতিয়াহ'লে এই পৰিঘটনাটো, আলোক বিদ্যুৎ পৰিঘটনাটো সফলভাৱে ব্যাখ্যা কৰিব নোৱাৰি। কিন্তু কণা বুলি যদি ভাবি লোৱা হয়, কণা বুলি যদি ধৰি লোৱা হয়, তেতিয়াহ'লে আলোক বিদ্যুৎ পৰিঘটনাটো, ফটো ইলেক্ট্ৰিক এফেক্ট, এই ফেনমেনাটো সফলভাৱে ব্যাখ্যা আগবঢ়াব পাৰি। এলবাৰ্ট আইনষ্টাইনে এই ক্ষেত্ৰত এটা সমীকৰণো দিছিলে। সেই বিষয়ে আমি বিতংভাৱে পঢ়িবলৈ পাম। গতিকে এই চেপ্টাৰটোৰ অত্যন্ত ইম্পৰ্টেণ্ট টপিকটো হৈছে বিকিৰণৰ কণা প্ৰকৃতি, মানে পোহৰৰ কণা প্ৰকৃতিৰ বিষয়ে আমি অধ্যয়ন কৰিম। তাৰ পাছত কোৱা হৈছিলে পদাৰ্থৰ দ্বৈত প্ৰকৃতি। এতিয়া পদাৰ্থৰ দ্বৈত প্ৰকৃতি মানে, এতিয়া পদাৰ্থ মানেনো কি? যাৰ ভৰ আছে, যি ঠাই গুৰি থাকে, সেইবিলাকক পদাৰ্থ বুলি কোৱা হয়। এই পেনটোৰ ভৰ আছে, ই ঠাই গুৰি আছে, গতিকে ই এটা পদাৰ্থ। ডেফিনেশ্যনবিলাক বুজিবলৈ চাব। এই বহীখন এটা পদাৰ্থ, ইয়াৰ ভৰ আছে, ই ঠাই গুৰি আছে, গতিকে ই পদাৰ্থ। সহজভাৱে ক'বলৈ গ'লে আমি চকুৰে দেখি থকা সকলোবিলাক বস্তুৱেই পদাৰ্থৰে নিৰ্মিত, পদাৰ্থৰে তৈয়াৰী। এতিয়া ইয়াত কোৱা হৈছে পদাৰ্থৰ দ্বৈত প্ৰকৃতি। তাৰমানে আমি দেখি থকা সকলোবিলাক বস্তু, এই বস্তুবিলাকত দুই ধৰণৰ আচৰণ আছে। এটা হৈছে কণা প্ৰকৃতি, আনটো হৈছে তৰংগ প্ৰকৃতি। কণাটো হয়েই, পদাৰ্থবিলাক কি? কিছুমান কণাৰে গঠিত, পদাৰ্থবিলাকৰ ভৰ আছে, গতিকে ই কণাটো হয়েই, এই বিষয়ে আমি জানোৱেই। কিন্তু পদাৰ্থবিলাকৰ যে তৰংগ আচৰণো আছে, তৰংগ প্ৰকৃতিও আছে, এই বিষয়ে কিন্তু আমি এতিয়ালৈকে অৱগত নহয়। কিন্তু কণা প্ৰকৃতিৰ কথাটো আমি গম পাওঁ। এই চেপ্টাৰটোত এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় যে আমি পদাৰ্থৰ তৰংগ প্ৰকৃতিৰ বিষয়ে জানিম। পদাৰ্থৰ তৰংগ প্ৰকৃতি, তৰংগ আচৰণ। এই চেপ্টাৰটোত আপোনালোকে ডেভিছন জাৰ্মাৰ পৰীক্ষা, ডেভিছন জাৰ্মাৰ এক্সপেৰিমেণ্ট, এই বিষয়ে পঢ়িবলৈ পাব। আৰু এই এক্সপেৰিমেণ্টটোৰ পৰাই গম পোৱা গৈছিল যে ইলেক্ট্ৰন কি? ইলেক্ট্ৰন এবিধ কণা। এই কণাবিধে অপৱৰ্তন পৰিঘটনা দেখুৱায়, ডিফ্ৰেকশ্যন দেখুৱায়। ই এবিধ কণা হয়, কিন্তু কণা হৈও অথচ ই কি দেখুৱাইছে? ডিফ্ৰেকশ্যন, অপৱৰ্তন। ইতিমধ্যে আমি জানিছিলোঁ যে পোহৰে অপৱৰ্তন পৰিঘটনা দেখুৱায় আৰু পোহৰৰ তৰংগ আচৰণ আছে, পোহৰৰ তৰংগ প্ৰকৃতি আছে। কিন্তু ইলেক্ট্ৰন এটা কণা হৈ পেলাই ই কিয় তৰংগ আচৰণ দেখুৱাইছে, তৰংগ প্ৰকৃতি দেখুৱাইছে? গতিকে এই পৰীক্ষাটোৰ পৰাই এই কথাটো পোহৰলৈ আহিছিলে যে ইলেক্ট্ৰন এবিধ কণা, কিন্তু তাৰ লগতে তাৰ তৰংগ প্ৰকৃতি আছে, নহ'লে ই কেতিয়াও অপৱৰ্তন পৰিঘটনা নেদেখুৱায়। ডেভিছন জাৰ্মাৰ যিটো এক্সপেৰিমেণ্ট, সেই এক্সপেৰিমেণ্টত ইলেক্ট্ৰনে ডিফ্ৰেকশ্যন দেখুৱাইছিলে।
যদি তাৰ তৰংগ আচৰণ নাথাকিলহেঁতেন, তৰংগ প্ৰকৃতি নাথাকিলহেঁতেন, ই তেতিয়াও ডিফ্ৰেকশ্যন, অপৱৰ্তন পৰিঘটনা নেদেখুৱায়। গতিকে পদাৰ্থৰ দ্বৈত প্ৰকৃতি আমি ইয়াত ইলেক্ট্ৰনৰ তৰংগ প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰিম। আমি ইয়াত অধ্যয়ন কৰিম ডেভিছন জাৰ্মাৰ পৰীক্ষা। ডেভিছন জাৰ্মাৰ পৰীক্ষা। লগতে এই কথাটোও মনত ৰাখিব যে এই পৰীক্ষাটোৰ পৰা কি কথা পোহৰলৈ আহিছিলে, কি কথা আমি জানিব পাৰিছিলোঁ যে ইলেক্ট্ৰন যি এবিধ কণা হয়, সি তৰংগ আচৰণ দেখুৱায়। এই পৰীক্ষাটোত ইলেক্ট্ৰনে অপৱৰ্তন পৰিঘটনা দেখুৱাইছিলে। গতিকে ইলেক্ট্ৰনৰ তৰংগ প্ৰকৃতি আছে। এতিয়া চাওক, ধাতুৰ পৃষ্ঠৰ পৰা ইলেক্ট্ৰন নিৰ্গমন কৰাৰ ভৌতিক উপায়। কিছুমান উপায় আছে যি উপায়ৰ দ্বাৰা ধাতুৰ পৃষ্ঠ এখনৰ পৰা ইলেক্ট্ৰনটো আমি পৃষ্ঠখনৰ বাহিৰলৈ উলিয়াই নিব পাৰোঁ। 1 নম্বৰতে কোৱা হৈছে তাপ আয়নীয় নিৰ্গমন, থাৰ্মো আয়নিক ইমিশ্যন। দ্বিতীয়তে কোৱা হৈছে ক্ষেত্ৰীয় নিৰ্গমন, ফিল্ড ইমিশ্যন। 3 নম্বৰতে কোৱা হৈছে আলোক বৈদ্যুতিক নিৰ্গমন, ফটো ইলেক্ট্ৰিক ইমিশ্যন। এই 3 ধৰণৰ ভৌতিক উপায়ৰ কথা কোৱা হৈছে। এই 3টা উপায়ৰ দ্বাৰা আমি ধাতু পৃষ্ঠ এখনৰ পৰা ইলেক্ট্ৰনটো ধাতু পৃষ্ঠৰ পৰা বাহিৰলৈ উলিয়াই নিব পাৰোঁ, নিৰ্গত কৰাব পাৰোঁ। এতিয়া ধাতু পৃষ্ঠত ইলেক্ট্ৰনটো থাকে কেনেকৈ, সেই সম্পৰ্কে অলপ চাই লওক। ধাতুৰ টুকুৰা এটা, ধৰি লওক ই কপাৰে নিৰ্মিত হ'ব পাৰে, জিংকেৰে নিৰ্মিত হ'ব পাৰে, মুঠৰ ওপৰত ই এটা ধাতুৰ টুকুৰা, ধাতুৰে তৈয়াৰী। ধাতুবিলাকৰ ক্ষেত্ৰত কি হয়, বহীখোলৰ যিবিলাক ইলেক্ট্ৰন আছে, সেই ইলেক্ট্ৰনবিলাক নিউক্লিয়াছৰ লগত খুব লুজলি বাউণ্ড হৈ থাকে, মানে খুব ঢিলাকৈ লাগি থাকে। বহীখোলৰ ইলেক্ট্ৰনৰ কথাই কৈছোঁ মই। পৰমাণুত কি হয়, এটা নিউক্লিয়াছ থাকে, বাহিৰত কি থাকে, ইলেক্ট্ৰনবিলাক ঘূৰি থাকে। যিটো একেবাৰে বাহিৰৰ খোল, তাত থকা ইলেক্ট্ৰনটো ধাতুৰ ক্ষেত্ৰত খুব ঢিলাকৈ বান্ধ খাই থাকে, মানে খুব ঢিলাকৈ এক আকৰ্ষণী বলত নিউক্লিয়াছৰ সৈতে বান্ধ খাই থাকে। ই খুব দুৰ্বলভাৱেহে লাগি আছে। খোল কেইবাটাও থাকিব, মই ইয়াত 2টা খোল দেখুৱাইছোঁ। একেবাৰে যিটো বাহিৰৰ খোল, সেই খোলটোত থকা ইলেক্ট্ৰনটো খুব লুজলি বাউণ্ড হৈ থাকে। একেবাৰে বাহিৰৰ খোলত থকা ইলেক্ট্ৰনটোৰ ক্ষেত্ৰত নিউক্লিয়াছ আৰু ইলেক্ট্ৰনটোৰ মাজত আকৰ্ষণী বলটো খুব কম। সেইকাৰণেই বাহিৰৰ খোলৰ ইলেক্ট্ৰনবিলাক খুব ঢিলাকৈ বান্ধ খাই থাকে, খুব কম আকৰ্ষণী বলত থাকে নিউক্লিয়াছৰ সৈতে। আৰু পদাৰ্থবিলাকৰ তাপীয় উত্তেজনাৰ কাৰণেই হওক বা বিভিন্ন কাৰণত এই ইলেক্ট্ৰনবিলাক, বহীখোলত থকা ইলেক্ট্ৰনবিলাকৰ কথা কোৱা হৈছে, সেই ইলেক্ট্ৰনবিলাক নিউক্লিয়াছৰ সৈতে বান্ধ খাই নাথাকি, নিউক্লিয়াছৰ সৈতে আকৰ্ষণী বলেৰে বান্ধ খাই নাথাকি ই মুক্তভাৱে থাকিব বিচাৰে। গতিকে ধাতুৰ ক্ষেত্ৰত ধাতুৰ পৃষ্ঠখনত থকা ইলেক্ট্ৰনবিলাক মুক্তভাৱে যেনি তেনি গতি কৰি থাকে। তাৰমানে ইহঁতৰ গতিটোক আমি কি বুলি ক'ব পাৰোঁ, যাদৃচ্ছিক গতিত থাকে। এই ইলেক্ট্ৰনবিলাক যাদৃচ্ছিক গতিত থাকিব, ৰেণ্ডম মোশ্যনত থাকিব, ইহঁত যেনি তেনি গতি কৰি থাকিব। গতিকে ইহঁত পৃষ্ঠখনত যেনি তেনি গতি কৰি থাকিব। আৰু এটা কথাও চাওক, ইহঁতে তলফালৰ পৰা আকৰ্ষণী বলটো পাই আছে, কিন্তু ওপৰ ফালে জানো কিবা আকৰ্ষণী বল আছে? নাই। চ' ইয়াত অন্তৰ্ভাগত থকা ইলেক্ট্ৰনটো মুক্তভাৱে পৃষ্ঠখনত গতি কৰি থাকিব নোৱাৰে। কিন্তু যিবিলাক ইলেক্ট্ৰন ধাতু পৃষ্ঠখনত আছে, সেই ইলেক্ট্ৰনবিলাকহে মুক্তভাৱে যেনি তেনি গতি কৰি থাকে। তথাপিও কিন্তু এই ইলেক্ট্ৰনবিলাক ধাতুৰ পৃষ্ঠখনৰ পৰা বাহিৰলৈ, ইয়াৰ পৰা বাহিৰলৈ ওলাই নাহে। সি খুব কম পৰিমাণৰ এটা আকৰ্ষণী বলত থাকে, কিন্তু সি বিচাৰে যাতে সি মুক্তভাৱে ওলাই যাব পাৰে। কাৰণ ইয়াৰ পৰা ওলাই যাবলৈ বিচাৰিলেই ইয়াৰ আকৰ্ষণী বলত পৰি যাব। গতিকে সি ইয়াৰ পৰা একেবাৰে ওলাই যাব নোৱাৰে, ধাতু পৃষ্ঠখনৰ ভিতৰতে ই যেনি তেনি গতি কৰি থাকে। এতিয়া ধাতুৰ অন্তৰ্ভাগত থকা ইলেক্ট্ৰনবিলাক, এই ইলেক্ট্ৰনবিলাক চাৰিওফালৰ পৰা নিউক্লিয়াছৰ আকৰ্ষণত আছে।
কিন্তু এই ইলেক্ট্ৰনবিলাক ওপৰ ফালৰ পৰা মুক্ত হৈ আছে। ওপৰ ফালেতো ইয়াক কোনেও আকৰ্ষণ কৰি ৰখা নাই। তলৰ ফালে আছে, তলৰ ফালে ধনাত্মক আয়নবিলাকে আকৰ্ষণ কৰি আছে, কিন্তু ওপৰ ফালেতো একো নাই। গতিকে ধাতু পৃষ্ঠত যাদৃচ্ছিক গতিত থকা ইলেক্ট্ৰনবিলাকে, যেনি তেনি গতি কৰি থকা ইলেক্ট্ৰনবিলাকে যদি অতিৰিক্ত শক্তি লাভ কৰে, তেতিয়া এই ইলেক্ট্ৰনবিলাক ধাতু পৃষ্ঠৰ পৰা বাহিৰলৈ ওলাই যাব। এতিয়া প্ৰথমতে কোৱা হৈছিলে তাপ আয়নীয় নিৰ্গমন। ধাতুৰ এই টুকুৰাটোত যদি আমি তলফালে হিট দি দিওঁ, হিট দিয়াৰ ফলত কি হ'ব? এই ইলেক্ট্ৰনবিলাকে অতিৰিক্ত শক্তি লাভ কৰি ধাতু পৃষ্ঠৰ পৰা বাহিৰলৈ ওলাই যাব। আৰু ইয়াকে কোৱা হয় তাপ আয়নীয় নিৰ্গমন, থাৰ্মো আয়নিক ইমিশ্যন। যিহেতু আমি তাপ প্ৰয়োগ কৰিছোঁ, তাপ প্ৰয়োগৰ ফলত ধাতু পৃষ্ঠত থকা ইলেক্ট্ৰনবিলাক ধাতু পৃষ্ঠৰ পৰা বাহিৰলৈ ওলাই গৈছে, সেইকাৰণে কোৱা হয় তাপ আয়নীয় নিৰ্গমন। 2 নম্বৰতে আছে ক্ষেত্ৰীয় নিৰ্গমন। ধাতুৰ এটা টুকুৰা, এই টুকুৰাটোত আমি এখন ক্ষেত্ৰ প্ৰয়োগ কৰিম। এফালে ধনাত্মক পাত এখন আমি লৈছোঁ আৰু আনফালে ঋণাত্মক পাত এখন আমি লৈছোঁ। এতিয়া পাত দুখনৰ মাজত বিদ্যুৎ ক্ষেত্ৰ এখন সৃষ্টি হ'ব, ইলেক্ট্ৰিক ফিল্ড এখন এষ্টাব্লিছ হ'ব, বিদ্যুৎ ক্ষেত্ৰ এখন প্ৰতিষ্ঠা হ'ব। সেই বিদ্যুৎ ক্ষেত্ৰখনৰ দিশটো হ'ব ফ্ৰম পজিটিভ টু নিগেটিভ। গতিকে এখন বিদ্যুৎ ক্ষেত্ৰ প্ৰতিষ্ঠা হ'ল। এই বিদ্যুৎ ক্ষেত্ৰখনৰ মানটো বঢ়াই বঢ়াই যদি আমি 10⁸ ভল পাৰ মিটাৰ প্ৰায় ইমান মানত ৰাখি দিওঁগৈ, তেতিয়াহ'লে এই পাত দুখনৰ মাজত থকা ধাতুৰ টুকুৰাটোৰ পৰা ইলেক্ট্ৰনবিলাক নিৰ্গত হ'ব। ইলেক্ট্ৰনবিলাক ধাতুৰ পৃষ্ঠৰ পৰা বাহিৰলৈ ওলাই আহিব, আৰু ইয়াকে কোৱা হয় ক্ষেত্ৰীয় নিৰ্গমন, ফিল্ড ইমিশ্যন। ক্ষেত্ৰ, আমি এখন ইয়াত ক্ষেত্ৰ প্ৰয়োগ কৰিছোঁ, এখন বিদ্যুৎ ক্ষেত্ৰ আমি প্ৰয়োগ কৰিছোঁ। বিদ্যুৎ ক্ষেত্ৰ প্ৰয়োগৰ ফলত ধাতুৰ টুকুৰাটোৰ পৰা ইলেক্ট্ৰন নিৰ্গমন হৈছে, ইলেক্ট্ৰন ধাতু পৃষ্ঠৰ পৰা বাহিৰলৈ ওলাই গৈছে, সেইকাৰণে কোৱা হয় ইয়াক ক্ষেত্ৰীয় নিৰ্গমন। বিদ্যুৎ ক্ষেত্ৰখনৰ মানটো প্ৰায় কিমান হ'ব লাগিব? 10⁸ ভল পাৰ মিটাৰ। ইয়াত এককটো ভল পাৰ মিটাৰত ব্যৱহাৰ কৰিছে, যিহেতু আমি জানো ইকুৱেল কি হয়? ইকুৱেল আমি পাইছিলোঁ dV/dx। চ' এই এককটো ব্যৱহাৰ কৰিছে ভল পাৰ মিটাৰ। 3 নম্বৰতে কোৱা হৈছে আলোক বৈদ্যুতিক নিৰ্গমন, ফটো ইলেক্ট্ৰিক ইমিশ্যন। ফটো ইলেক্ট্ৰিক ইমিশ্যন মানে কি সেয়া চাওক। ধাতুৰ এটা টুকুৰা আছে, এই ধাতুৰ টুকুৰাটোৰ পৃষ্ঠখনত, মানে ধাতুৰ পৃষ্ঠখনত আমি পোহৰ আপতিত কৰিছোঁ। পোহৰ আপতিত কৰাৰ ফলত যদি ইয়াৰ পৰা ইলেক্ট্ৰন নিৰ্গত হয়, তেতিয়াহ'লে আমি ক'ম ইয়াক আলোক বৈদ্যুতিক নিৰ্গমন, ফটো ইলেক্ট্ৰিক ইমিশ্যন। ইয়াত 3টা কথা, ধাতুৰ পৃষ্ঠখন লাগিব, সেই পৃষ্ঠখনত পোহৰ আপতিত হৈছে, আৰু ইলেক্ট্ৰন নিৰ্গমন হ'ব লাগিব, তেতিয়া আমি ক'ম ইয়াক আলোক বৈদ্যুতিক নিৰ্গমন। আলোক মানে কি? আলোক মানে হৈছে পোহৰ পৰাৰ ফলত বিদ্যুৎ নিৰ্গত হৈছে। বিদ্যুৎ মানে ইয়াত ইলেক্ট্ৰনটোক বুজোৱা হৈছে, কাৰণ ইলেক্ট্ৰন কি? এটা বৈদ্যুতিকভাৱে আহিত কণা, সেইকাৰণে ইয়াক আলোক বৈদ্যুতিক নিৰ্গমন, ফটো ইলেক্ট্ৰিক ইমিশ্যন বুলি কোৱা হয়। খুব এটা ইম্পৰ্টেণ্ট কথা হ'ল যে যিকোনো পোহৰ পৰিলেই ইয়াৰ পৰা ইলেক্ট্ৰন ওলাই যাব নেকি? ধাতু পৃষ্ঠখনৰ পৰা ইলেক্ট্ৰন বাহিৰ হৈ যাব নেকি? নহয়। উত্তৰটো হৈছে নহয়। যিকোনো পোহৰ পৰিলেই ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন বাহিৰলৈ ওলাই নাযায়। যিটো পোহৰ ধাতু পৃষ্ঠত আপতিত হৈছে, সেই পোহৰটোৰ শক্তি, মানে পোহৰক যেতিয়া আমি কণা বুলি ভাবি ল'ম, পোহৰৰ সেই কণাবিলাকৰ শক্তি, ইয়াত ইলেক্ট্ৰনটো যি আকৰ্ষণী বলেৰে বান্ধ খাই আছে, সেই আকৰ্ষণী বলতকৈ বেছি হ'ব লাগিব, তেতিয়াহে ইলেক্ট্ৰনটো ইয়াৰ পৰা ওলাই যাব। ধাতুৰ পৃষ্ঠত থকা ইলেক্ট্ৰনবিলাকে
তলফালৰ পৰা যি আকৰ্ষণী বল লাভ কৰিছে সেই আকৰ্ষণী বলতকৈ আপতিত পোহৰৰ কণাবিলাকৰ, যিবিলাকক আমি ফটন বুলি কওঁ, সেই কণাবিলাকৰ শক্তি বেছি হ'ব লাগিব। নহ'লে আমি এনেকৈও ক'ব পাৰোঁ যে আপতিত পোহৰৰ কম্পনাংক এক নিৰ্দিষ্ট মানতকৈ বেছি হ'ব লাগিব। তেতিয়াহে এই ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰনবিলাক বাহিৰলৈ ওলাই যাব। আলোক বৈদ্যুতিক নিৰ্গমন, ফটো ইলেক্ট্ৰিক ইমিশ্যন, এই সম্পৰ্কে আমি পাছৰ ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম।